আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউজুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। সূৰা আন-নিছা তিৰোতাসকল ৰুকু 16 মই পঢ়ি শুনাব খুজিছোঁ। 105 নম্বৰ আয়াত। হে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, মই এই পুথিখনি পূৰ্ণ সত্যতাসহ তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে আল্লাহে তোমাক দেখুওৱা পন্থা অনুযায়ী তুমি মানুহৰ মাজত বিচাৰ কৰিব পাৰা। তুমি বিশ্বাসঘাতক আৰু দুৰ্নীতিপৰায়ণ মানুহৰ পক্ষে বিতৰ্কত লিপ্ত নহ'বা। 106 নম্বৰ আয়াত। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তেওঁ ক্ষমাশীল পৰম দয়ালু। সুবহানাল্লাহ। 107 নম্বৰ আয়াত। যি নিজকে প্ৰতাৰণা কৰে, তুমি সিহঁতক সহায় নকৰিবা। আল্লাহে প্ৰতাৰক আৰু পাপিষ্ঠবোৰক ভাল নাপায়। 108 নম্বৰ আয়াত। সিহঁতে মানুহৰ পৰা নিজ অপকৰ্ম গোপন কৰিবলৈ বিচাৰে, কিন্তু আল্লাহৰ পৰা গোপন কৰিব নোৱাৰে। আনকি সিহঁতে আল্লাহৰ সন্তুষ্টিৰ বিপৰীতে ৰাতিৰ ভাগত পৰামৰ্শ কৰাৰ সময়তো আল্লাহ সিহঁতৰ লগত থাকে। সিহঁতৰ সকলো কাম-কাজ আল্লাহৰ আয়ত্তাধীন। 109 নম্বৰ আয়াত। হয়, দুনিয়াত তোমালোক অপৰাধীবিলাকৰ পক্ষে বহুত ক'লা, কিন্তু কিয়ামতৰ দিনা সিহঁতৰ পক্ষে কোনে ক'ব? নাইবা সেইদিনা সিহঁতৰ হৈ কোনে ওকালতি কৰিব? 110 নম্বৰ আয়াত। যদি কোনোৱে অপকৰ্ম কৰে বা নিজৰ প্ৰতি অবিচাৰ কৰে আৰু পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেনেহ'লে সি আল্লাহক ক্ষমাশীল আৰু পৰম দয়ালু ৰূপে পাব। সুবহানাল্লাহ। 111 নম্বৰ আয়াত। যি অপকৰ্ম কৰে সি নিজকেই ক্ষতিসাধন কৰে, নিশ্চয় আল্লাহ সৰ্বজ্ঞ জ্ঞানী। 112 নম্বৰ আয়াত। যি নিজে ত্ৰুটি বা অপকৰ্ম কৰি কোনো নিৰপৰাধী ব্যক্তিৰ প্ৰতি সেয়া আৰোপ কৰে, সি জঘন্য মিছা অপবাদ আৰু স্পষ্ট পাপৰ বোজা নিজেই বহন কৰে। সমাপ্ত।